অহাকালি চৰকাৰ বনাব বুলি কৈছে। গতিকে পাগলে কি নকয়, ছাগলী কি নাখায়। কোনটো মাহৰ 3 তাৰিখৰ কথা কৈছে নাজানো, যোৱা মাহৰ 3 তাৰিখে একে কথাই কৈছিলে। 32টা আউট অফ মানে 40 আমি 32টা পাম। এক্সিট ফলত কোৱা হৈছে মেক্সিমামলি BPF 9 পাব, মেক্সিমামলি BJP 7 পাব। গতিকে তেওঁলোকে লগ লাগিও 16টাহে পাব। আমি উইন অৱস্থাত গৈ আছো। গতিকে আমাক পৰাস্ত কৰিব পৰা আজিৰ দিনৰ ইলেকশ্যন হলেও আমাক হৰাব পৰা আৰু পাৰ্টি BTC অঞ্চলত নাই। We have already collected more than 10,000 household from here, from 11 number 11 in Baukungri constituency, and more than 10,500 household from 16 Nisima constituency. So this is, I have found that there is no opposition against me. So how do you see the picture total? No, definitely you see, as per the census of the 21st century, this is a system of scientific era that at present I have collected report from your this one published only that our party UPPL party is going to win in 32 out of 40 seats, and we have already learned that BPF will get to win more than 9 seats and BJP will get to win not more than 7 seats. সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ পাৰ্টিয়ে য'ত নেকি চৰকাৰ গঠন কৰি এই BTC অঞ্চলৰ শান্তি সমন্বয় অক্ষতাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ, আৰু কোকৰাঝাৰ টাউনটো আমি শান্তিৰ টাউন বা শান্তিৰ নগৰ হিচাপে গঢ়িছোঁ, আৰু সেইটো যোগামী কৰিবৰ কাৰণে, স্থায়ী কৰিবৰ কাৰণে সকলোৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু কোকৰাঝাৰ টাউনৰ সকলো ৱাৰ্ডতে য'ত নেকি বাউকুংগ্ৰি 11 নম্বৰ বাউকুংগ্ৰি সমষ্টিত পৰে, সকলো ৰাইজৰ ওচৰত, সকলো দোকানৰ মালিকিনীৰ ওচৰত আমি আহি পেলাই আশীৰ্বাদ বিচাৰিছোঁ। আশা কৰিছোঁ য'ত নেকি সকলো জাতি জনগোষ্ঠী দলে বলে প্ৰমোদ বড়ো ডাঙৰীয়াক ওলাই আহি পেলাই শান্তিৰ দূত সমন্বয়ৰ দূত হিচাপে গ্ৰহণ কৰিছে। এই আমাৰ যি ভিজন আৰু মিছন, শান্তি সমন্বয় ঐক্যতাৰে প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰি পেলাই BTC অঞ্চলখন আগুৱাই নিয়াৰ আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু আমাৰ UPPL দলে যি মানে ইস্তাহাৰ পত্ৰত আমি প্ৰচাৰ কৰিছোঁ বা লিপিবদ্ধ কৰি পেলাই জনসাধাৰণক আমি ভগাই দিছোঁ, এই ধৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। সঁচাকৈ কোকৰাঝাৰ টাউনটো বিশ্বৰ ভিতৰত, ভাৰতৰ ভিতৰত আৰু বিশ্বৰ ভিতৰত আটাইতকৈ সুন্দৰ মনৰ আটাইতকৈ শান্তিময় এটা শান্তিৰ নগৰ হ'ব, সেইটো আমাৰ বিশ্বাস এটা আছে।